মোৰ নাম ভন্নী। মোৰ বয়স মাত্ৰ 25 বছৰ আৰু বিয়া মাত্ৰ 6 মাহ হৈছে। মই ইমানেই ধুনীয়া যে প্ৰথমবাৰৰ বাবে দেখা ল'ৰাজনে কোনো পলম নকৰাকৈ বিয়াখন ঠিক কৰি দিলে। মোৰ ফিগাৰ এনেকুৱা যে মানুহে মোক এবাৰ দেখাৰ পিছত মোৰ পৰা চকু আঁতৰাব নোৱাৰে। 16 মই বৰ নাৰ্ভাছ হৈ পৰিছিলোঁ, কাৰণ সেইটো মোৰ প্ৰথম অভিজ্ঞতা আছিল। কিন্তু মোৰ স্বামী অভিৰ এই বিষয়ে বিশেষজ্ঞ আছিল। তেওঁৰ প্ৰতিটো কাৰ্যৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ আগতেও বহুবাৰ এনে মুহূৰ্তৰ মাজেৰে পাৰ হৈ গৈছে। সেই নিশা তেওঁ মোৰ গুৰু হৈ পৰিল আৰু মই তেওঁৰ সকলো কথা অনুসৰণ কৰি থাকিলোঁ। বিয়াৰ পিছত অভিয়ে মোক চহৰলৈ লৈ গ'ল, য'ত তেওঁ আগতে এটা কোম্পানীত কাম কৰিছিল। তাত তেওঁৰ এটা এপাৰ্টমেণ্ট আছিল আৰু আমি দুয়ো অকলে থাকিছিলোঁ। অভি ৰাতিপুৱা অফিচলৈ গৈছিল আৰু মই তেওঁৰ ঘৰত অলপ থাকি বিৰক্ত হৈছিলোঁ। কেতিয়াবা ফ্লাৰ্টি কৌতুক পঢ়িছিলোঁ, কেতিয়াবা ৰোমান্টিক কাহিনী চাই দিনটো পাৰ হৈ গৈছিল। এমাহৰ পিছত আমাৰ চুবুৰীলৈ এজন নতুন ল'ৰা আহিল। তেওঁৰ নাম আছিল বিকি। সম্পূৰ্ণ ফিট আৰু হেণ্ডচাম আছিল আৰু তেওঁৰ হাঁহিটোৱে ছোৱালীৰ হৃদয় গঢ়িব পাৰিছিল। তেওঁ অকলে থাকিবলৈ আহিছিল আৰু কাকো চিনি পোৱা নাছিল। লাহে লাহে সি অভিৰ লগত কথা পাতিবলৈ ধৰিলে আৰু অলপ পিছতে আমি ঘনিষ্ঠ বন্ধু হৈ পৰিলোঁ। মোক বৌ বুলি মাতিছিল আৰু তাৰ মাতত এটা অদ্ভুত মনোমোহতা আছিল। তেওঁক দেখি মোৰ হৃদয়খন ধপাবলৈ আৰম্ভ কৰিছিল, কাৰণ মই সদায় মোৰ নতুন বিবাহৰ ৰোমাঞ্চত নিমগ্ন হৈ আছিলোঁ। কিন্তু তেওঁৰ হৃদয়ত মোৰ বাবে কি চলি আছে মই নেজানিছিলোঁ। তাৰ পিছত আহিল হোলীদিন। অভি আৰু মই ওলাই যোৱাৰ পৰিকল্পনা কৰিছিলোঁ, কিন্তু হঠাৎ অফিচৰ কামত ওলাই যাব লগা হ'ল। ৰাতি ঘূৰি আহিব নোৱাৰিব বুলি ক'লে। মই তৎক্ষণাৎ এপাৰ্টমেণ্টৰ বেলকনিত বহিলোঁ। তেতিয়া বিকি মোৰ পিছফালে আহিল ৰঙৰ প্লেট এখন লৈ। তেওঁ ক'লে, বৌ, আপত্তি নাই যদি মই তোমাৰ ওপৰত ৰং লগাব বিচাৰোঁ। তেওঁ কৈছিল যে মোক ইয়াত কোনেও চিনি নাপায়। মই হাঁহি হাঁহি ক'লোঁ, বিকি, মই ৰঙেৰে হোলী খেলি ভাল নেপাওঁ। মই কেতিয়াও হোলী খেলা নাই। তাৰ পিছে মুখখন কৰিল আৰু সি মোক নমাই দিলে। তাৰ পিছত ক'লে, কোনো সমস্যা নাই বৌ, মোৰ এটা ধাৰণা আছে। এঘণ্টাৰ পিছত আহিম। আঁতৰি গৈ অলপ পিছত পিচকাৰী লৈ আহিম। তেওঁ মোক পিচকাৰী এটা দি ক'লে, আমি ৰঙেৰে নহয়, পানীৰে খেলিম। ইয়াৰ দ্বাৰা আপোনাৰ ওপৰত ৰং নেলাগিব। মই হাঁহি হাঁহি মান্তি হ'লোঁ। তেওঁ ক'লে, মই এই বিশেষ পোচাকটো লৈ আহিছোঁ যাতে তোমাৰ কাপোৰ তিতি নাযায়, পিন্ধক। কাপোৰবোৰ লৈ মোৰ ৰুমলৈ গৈ চেঞ্জ কৰিলোঁ। তাতে কোমল বগা ৰঙৰ টপ আৰু স্কাৰ্ট এটা আছিল, যিয়ে মোৰ ফিগাৰ আৰু অধিক বৃদ্ধি কৰি আছিল। ওলাই আহোঁতে দেখিলোঁ দুয়োৱে একেটা মেটেৰিয়েলৰ কুৰ্তা পায়জামা পিন্ধিছে। তেওঁৰ জিন্স। সেই কাপোৰবোৰ শৰীৰত আচৰিত ধৰণে দেখা গৈছিল। তাৰ পিছত আমাৰ পানীৰ খেল আৰম্ভ হ'ল। আমি ইজনে সিজনৰ ওপৰত পানী ছিটিয়াই দিলোঁ। আমি হাঁহি হাঁহি থাকিলোঁ। কিছু সময় পাছত পানী শেষ হ'ল আৰু আমি দুয়ো সম্পূৰ্ণ তিতি গ'লোঁ। মই তেওঁৰ ফালে চালোঁ। তেওঁৰ চিকপেক আৰু পেশীবহুল শৰীৰটো স্পষ্ট দেখা গৈছিল। তেওঁৰ চকু মোৰ ওপৰত নিবদ্ধ হৈ থকাৰ বাবে মোৰ কাপোৰবোৰ ইমানেই তিতি যোৱা যেন লাগিল যে সকলো স্বচ্ছ হৈ পৰিল। তেওঁ মৃদুভাৱে ক'লে, বৌ, তুমি নিখুঁত। অভি সঁচাকৈয়ে বহুত ভাগ্যৱান। মই লাজতে ৰঙা পৰি চকু দুটা তললৈ নমাই দিলোঁ। তেওঁৰ ফালে চাওঁতে তেওঁৰ চকুত এক বেলেগ জিলিকনি দেখা গ'ল। ধেমালিতে ক'লোঁ, হোলীৰ ৰং বেছিকৈ লোৱা যেন লাগে। এতিয়া নিজকে নিয়ন্ত্ৰণ কৰক। হাঁহি হাঁহি ক'লে, বৌ, মোৰ নিয়ন্ত্ৰণ নাই। তুমি মোক কিবা এটাকৈ কোৱা। মই হাঁহি হাঁহি ক'লোঁ, আহক মই তোমাৰ মেজাজ ঠিক কৰি দিওঁ। মই তাক ভিতৰলৈ লৈ গৈ ক'লোঁ, এতিয়া তোমাৰ আৱেগিক কথাবোৰ লুকুৱাব নালাগে। মই সকলো বুজি পাই থাকোঁ। যোৱাৰ সময়ত মই জোকাই বিকিক সুধিলোঁ, সঁচা কথা কওকচোন, তোমাৰ কিমান গাৰ্লফ্ৰেণ্ড আছে? হাঁহি হাঁহি ক'লে, বৌ, তোমাৰ বয়সৰ নিচিনা
পিছত ৬-৭ বছৰ আৰু ৭-৮ বছৰ আৰু মোৰ প্ৰতিটো সম্পৰ্কতে কিবা নহয় কিবা এটা শিকিছে। মই হাঁহি হাঁহি ক'লোঁ, তেতিয়া মই নিৰ্দোষতাৰ নাটত থিয়। তেওঁ কয় যে ই নাটক নহয়, ই এক অভিজ্ঞতা। সেইবাবে মই ইমান আত্মবিশ্বাসী আপোনাৰ সন্মুখত থিয় হৈ আছোঁ। তেওঁৰ কথা পৰিৱেশটো আৰু অধিক উত্তপ্ত কৰি তুলিছে। তেতিয়া সকলো ৰোমাণ্টিক ছবিৰ দৃশ্যৰ দৰে হৈ পৰিছিল। পাৰ্থক্য মাথো আছিল যে ইয়াত লাইট জ্বলি আছিল। পৰিৱেশটো অলপ শান্ত হ'লেই সি নিজৰ ঘৰলৈ যাবলৈ ধৰিলে। মই তাক ৰখাই ক'লোঁ, বিকি, ইচ্ছা কৰিলে আজি আমি একেলগে ৰাতিৰ আহাৰ খাব পাৰোঁ। ৰাতি অভি নাহিব। সি মান্তি হ'ল। আমি ফ্ৰেছো হলত বহি কথা পাতিলোঁ। মই তেওঁক কিছুমান প্ৰাকৃতিক কৌতুক দিবলৈ নিজকে তেওঁক আৰু উত্তেজিত কৰি তুলিলে। ৰাতিৰ আহাৰ খোৱাৰ পিছত তেওঁ ধেমালিতে ক'লে, বৌ, এতিয়া এই উত্তেজনা নিয়ন্ত্ৰণ কৰিবলৈ আমি কিছু ব্যায়াম কৰিব লাগে। মই হাঁহি এটা মাৰি উত্তৰিলোঁ, জিম কৰা ল'ৰা, তোমাৰ শক্তি দেখুওৱা। সেই নিশা লাইট বন্ধ হৈ পৰিল আৰু বায়ুমণ্ডলত এক বেলেগ যাদুৰ সৃষ্টি হ'ল। ৰাতিপুৱা বিকি তেওঁৰ ঘৰলৈ গ'ল আৰু মই ৰাতিৰ ধেমালিত ভাগৰুৱা হৈ শুই পৰিলোঁ। দুপৰীয়া অভি আহিছিল। মই তেওঁৰ বাবে খাদ্য পৰিৱেশন কৰিলোঁ। তেওঁ ক'লে, বন্যা, মই বৰ ভাগৰুৱা হৈ পৰিছোঁ। মোৰ ভাগৰবোৰ আঁতৰাই পেলোৱা। আৰু আকৌ লাইটবোৰ বন্ধ হৈ গ'ল। পিছদিনা অভি অফিচলৈ গ'ল আৰু বিকি আকৌ আহিল। হাঁহি হাঁহি ক'লে, বৌ, মোৰ এক্টিভ মুডটো যেন আকৌ অন হৈ গ'ল। মই হাঁহি এটা মাৰি উত্তৰ দিলোঁ, আকৌ কিছু ব্যায়াম কৰি আহক। ৰাতি মই অভিৰ পত্নী আৰু দিনত তোমাৰ। এতিয়া কেতিয়াবা হৃদয়ে সুধিছে, কাইলৈ কাৰ বাৰ হ'ব? এইটো এটা ধেমালি আছিল, কিন্তু দুপৰীয়াৰ আহাৰত হালধিৰ সন্ধান এতিয়াও বাকী আছে।